লায়ন্স ক্লাব অৱ তিনিচুকীয়াই বৃহস্পতিবাৰে সন্ধিয়া লায়ন্স সেৱা কেন্দ্ৰৰ প্ৰাংগণত তিনিচুকীয়া লায়ন্স ক্লাব প্ৰতিষ্ঠাৰ ৬০ বছৰীয়া জয়ন্তীৰ কাৰ্যসূচী অতি উলহ মালহেৰে উদযাপন কৰে। ১৯৬৪ চনতে আৰম্ভ কৰা এই আন্তৰ্জাতিক ক্লাবৰ তিনিচুকীয়া শাখাই বিগত ৬টা দশকত অঞ্চলটোৰ সামাজিক উন্নয়নৰ সেৱাৰ ক্ষেত্ৰত এক সমৃদ্ধ ইতিহাস গঢ়ি তুলিছে। কাৰ্যসূচী অনুসৰি সন্ধিয়া আয়োজন কৰা অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিষ্ট্ৰিক্ট গভৰ্ণৰ লায়ন ললিত কুমাৰ কোঠাৰীয়ে লায়ন্স ক্লাবৰ মানৱীয় সেৱাৰ দীৰ্ঘদিনীয়া পৰম্পৰাক উচ্চ প্ৰশংসা কৰি এক আৱেগিক ভাষণ প্ৰদান কৰে। A lion in need is a lion indeed. So our motto is lead to serve, serve to lead. And our international president from India, our international president is from India, as well as our district governor. He has very kindly graced the occasion as chief guest today. So we hope that we will be getting so much of activities enhanced in coming years. Thank you very much. এই সভাত লায়ন্স ক্লাবৰ মণ্ডল অধ্যক্ষ, আঞ্চলিক অধ্যক্ষ, ৰোটাৰী ক্লাবৰ সদস্য, বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধি, অসংখ্য লায়ন্স সদস্য আৰু বহু শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰে। তিনিচুকীয়া লায়ন্স ক্লাবৰ সভাপতি লায়ন মুখ্যদেৱে সভাত প্ৰদান কৰা বক্তব্যত ক্লাবৰ এই ৬০ বছৰীয়া গৌৰৱময় যাত্ৰাপথৰ কথা স্মৰণ কৰে। On 31st of August, Indian Bulls showcased their talent on the theme socio-economic learning. On 15th of September 2025, National Teachers Day was observed by honoring two retired teachers with Gamusa, Memento, and Appreciation Band. তেখেতে লায়ন্স ক্লাবে স্থানীয় উন্নয়ন, স্বাস্থ্য সেৱা, পৰিৱেশ সংৰক্ষণ, শিশু কৰ্কট ৰোগীৰ সহায়, দৃষ্টিশক্তিৰ যত্ন, ক্ষুধামুক্তি অভিযান, প্ৰাকৃতিক দুৰ্যোগত সাহায্য কৰ্ম আৰু সমাজ কল্যাণমূলক অন্যান্য কাৰ্যকলাপৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানসমূহৰ ওপৰত মন্তব্য আগবঢ়ায়। এই অনুষ্ঠানতেই ক্লাবৰ বাৰ্ষিক পত্ৰিকা হাৰমনিৰো উন্মোচন কৰা হয়। সভাৰ শেষত হোৱা মনোৰম সাংস্কৃতিক অনুষ্ঠানৰ পিছত নৈশ আহাৰেৰে কাৰ্যসূচীৰ সামৰণি পৰে। আজি লায়ন্স ক্লাব অৱ তিনিচুকীয়াৰ 61st চাৰ্টাৰ নাইট 1964 চনতে প্ৰতিষ্ঠা হোৱা এইটো প্ৰিমিয়াৰ ক্লাব লায়ন্স ক্লাব অৱ তিনিচুকীয়া আৰু যোৱা ভালেকেইটা দশক জুৰি তিনিচুকীয়াৰ এই অঞ্চলত লায়ন্স ক্লাবে যথেষ্টখিনি অৰিহণা যোগাই আছে কমিউনিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰত, হেল্থ ছেক্টৰৰ ক্ষেত্ৰত, এনভাইৰনমেণ্টৰ ক্ষেত্ৰত। আৰু তেনেকুৱা এটা মহান ক্লাব যি নেকি যথেষ্টখিনি ফিজিকেলি হেণ্ডিকেপৰ ক্ষেত্ৰতো যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াই আহিছে, এডুকেশ্যনৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই আহিছে। তেনেকুৱা এটা ঐতিহ্যমণ্ডিত ক্লাব লায়ন্স ক্লাব অৱ তিনিচুকীয়া। আৰু এই ক্লাবটোৱে আজি 61 বছৰত ভৰি দিছে। আৰু এই 61st যিটো চাৰ্টাৰ নাইট প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসত আজি আমি সকলোৱে মিলিত হৈছোঁ। আৰু ইয়াত আমাৰ এইটো ডিষ্ট্ৰিক্ট 322D আমাৰ ডিষ্ট্ৰিক্ট গভৰ্ণৰ লায়ন ললিত কুমাৰ কোঠাৰী তেখেতো আহিছে। তেখেতো আমাক ইয়াত সহযোগ কৰি পেলাই যথেষ্ট উৎসাহ উদ্দীপনা যোগাই পেলাই অনুপ্ৰাণিত কৰিছে। ভালেসংখ্যক আমাৰ সভ্য, আমাৰ অভ্যাগত আমন্ত্ৰিত ব্যক্তি ইয়াত উপস্থিত হৈছেহি আজি। আৰু ইয়াতে আমি এটা উদযাপন কৰিছোঁ এই দিনটোত আমি কৰি থকা কামখিনিৰ দ্বাৰা আৰু যাতে নতুন কাম কৰিবলৈ অনুপ্ৰাণিত হওঁ, নতুন দিশত আমি গতি কৰিব পাৰোঁ, সেইটোৱে হৈছে আজিৰ এই দিৱসটোৰ মূল উদ্দেশ্য। আৰু সেইটোৱেই আমি আজি 61st চাৰ্টাৰ নাইট লায়ন্স ক্লাব অৱ তিনিচুকীয়াই চেলিব্ৰেট কৰিব বিচাৰিছোঁ। ধন্যবাদ।